বিগত 14 বছৰে ৰোগাক্ৰান্ত হৈ শয্যাগত এটি কিশোৰ জন্মৰ 12 দিনৰ পিছৰ পৰাই আজি পৰ্যন্ত বিছনাখনি একমাত্ৰ সংগী হৈ পৰিছে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অংকুৰ গগৈ আৰু তৰুলতা গগৈৰ একমাত্ৰ সন্তান নীৰজদীপ গগৈৰ মস্তিষ্কৰ জটিল ৰোগত আক্ৰান্ত নীৰজদীপ মাটি আৰু বালিৰ ক্ষুদ্ৰ ব্যৱসায় কৰা পিতৃয়ে ইখনৰ পিছত সিখন চিকিৎসালয়ত চিকিৎসা কৰাইছে নিজৰ সন্তানক চিকিৎসাৰ নামত লাখে লাখে টকা খৰচ কৰি সৰ্বশান্ত হৈছে পৰিয়ালটো কিন্তু সুস্থ কৰি তুলিব পৰা নাই সন্তানটিক চকুৰ সন্মুখত নিজৰ অসুখীয়া সন্তানক লৈ দিনে নিশাই চকুলো টুকিছে পিতৃ-মাতৃয়ে চিকিৎসকৰ পৰামৰ্শ শীঘ্ৰে বহিৰাজ্যত মগজুৰ অস্ত্ৰোপচাৰ কৰক নীৰজদীপৰ কিন্তু পিতৃ-মাতৃ নিৰুপায় হাতত নাই সন্তানৰ অস্ত্ৰোপচাৰৰ পৰ্যাপ্ত ধন সেয়েহে কান্দি কান্দি মাতৃয়ে বিচাৰিলে মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কৰ অকণমান সহায় আমি এতিয়া ইমান হ'ব পাৰো অলপ মানে ইমানটো উন্নতো নহয় যেনেকৈ তেওঁক অপাৰেশ্যন কৰিব পৰা নাই আজিলৈকে টকা পইচাৰ অভাৱত তাকে ল'ৰাটো যদি কেনেবাকৈ ভাল হয় আৰু সেইটোকে বিচাৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও অনুৰোধ কৰিছোঁ MLA ছাৰকো কৈছোঁ যে কিবা এটা সাহাৰ্য কৰি দিয়ক ল'ৰাটোক বাহিৰলৈ নিম বুলি এবাৰ ভাবিছোঁ তেওঁ ব্ৰেইনৰ অপাৰেশ্যন কৰিম বুলি ভাবিছোঁ 20-30 লাখ মান খৰচ হ'লগৈ বেমাৰতে আকৌ প্ৰত্যেক দিনাই এতিয়া চিজাৰ আহি থাকে সেই চিজাৰৰ কাৰণে দৰৱ পাতি আনিবলৈও কেতিয়াবা দিগদাৰ হয় নীৰজদীপৰ আইতাকৰো আহ্বান মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ আমাক অকণমান সহায় কৰক অসমৰ মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ যাতে ভাল উন্নত চিকিৎসাৰ কাৰণে তেখেতে যেন আমাক সহায় কৰে অকণ আমাক খুমটাই বিধায়ক মিলাদ শইকীয়া ডাঙৰীয়াকো কৈছোঁ যেন তেওঁ এই চিকিৎসাৰ কাৰণে অকণ সহযোগ কৰি দিয়ে যেন আমাৰো ইমান আৰ্থিক অৱস্থা ইমান ভালো নহয় আৰু তথাপিতো যিমানখিনি পাৰিলোঁ আৰু চিকিৎসা কৰিছোঁ আৰু এতিয়া পোৱা নোৱাৰিছোঁগৈ আৰু এইখিনি কৰিব লাগে কণমানি নীৰজদীপক সহায় কৰিবলৈ আপুনিও সাহায্য আগবঢ়াব পাৰে পাঞ্জাৱ নেশ্যনেল বেংকৰ 1783810106481 একাউণ্ট নম্বৰত চৰকাৰ তথা সহৃদয়বানজনৰ অকণমান সহায় অসহায় পৰিয়ালটোৰ বাবে হ'ব আশীৰ্বাদ স্বৰূপ কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে গোলাঘাটৰ পৰা সমীৰণ দিগন্ত নিউজ লাইভ